অসম ৰাজ্যিক পৰিবহণ নিগমৰ যিখন সন্থা 48 চনতে এখন জন্ম লাভ কৰা এখন সন্থা, সেই সন্থাখন অতীজৰ পৰাই সন্থাখনে পৰিচালনা কৰি আহিছে। যোৱা আজি 24 চনতেই আমি এখন নতুন আগৰ পুৰণা কমিটিখনক মানে তোমাৰ ভংগ কৰি আমি এখন নতুন কমিটি গঠন কৰিছিলোঁ। আগৰ সন্থাখনত আছিলে ডিজেল নগৰ ডাঙৰীয়া আৰু লগতে আছিলে এই ছেক্ৰেটাৰী হিচাপে কনক ভৰালী বোলা এজন ব্যক্তিও আছিলে। তেওঁলোকে কি কৰিলে, যোৱা আমাৰ গণতান্ত্ৰিক পদ্ধতিয়ে যেতিয়া আমি সন্থাখন গঠন কৰিলোঁ, ভোটিং ছিষ্টেম হৈছিলে, সেই ভোটিঙত তেতিয়া কি কৰিলে, তেওঁলোক বিষয়াকেইজন হাৰি পেলাই মই গণতান্ত্ৰিক পদ্ধতিৰে মই জিকিলোঁ আৰু মোৰ সভাপতি ডাঙৰীয়া তেখেতো জিকিলে, আমি জিকি লোৱাৰ পাছত কি কৰিলে, তেওঁলোকে বাদ নোপোৱাৰ কাৰণে কি কৰিলে, তেওঁলোকে এতিয়া এই ডিপাৰ্টমেণ্টটো মানে লুটি পুটি খাবৰ কাৰণে তেওঁলোকে কি কৰিছে, এখন নতুন সন্থা গঠন কৰিছে ছ'চাইটিত। আৰু মোৰ এটাই দুখ লাগিছে কি, আচলতে এতিয়া বৰ্তমান ডিপাৰ্টমেণ্টটো চাৰিওফালৰ পৰা অকণমান মানে তোমাৰ হেৰিটো কমি গৈছে। এই সময়ত তেওঁলোকে আমাৰ এই কৰ্মচাৰীসকলক, আমাৰ এই নতুন পুৰণা সন্থাখনক সন্মান কৰিব লাগিছিলে। তেওঁলোকে সন্মান নকৰি কি কৰিছে, কিছুমান STC বিষয়া আমাৰ বিষয়াক লগত লৈ পেলাই 40-45জন মানুহ বিষয়াক লগত লৈ পেলাই এখন সন্থা গঠন কৰিছে। আজি আমি দুখ লাগিছে। এইটো কাম কিয় কৰিলে এইটো কাম তেওঁলোকে? আজি আমাৰ অসম ৰাজ্যিক পৰিবহণ নিগম যিসকল কৰ্মচাৰী আছে, আমাৰ সমস্যা আছে, কণ্টেক্সচুৱেল সমস্যাখিনি আৰু ডিপাৰ্টমেণ্টৰ অলপ সমস্যা আছে, সেইখিনি কেনেকৈ আমি সমাধান কৰোঁ সেইটোতে তেওঁ চিন্তা কৰিব লাগিছিলে।